নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় হৈছে সফলতাৰ মাপকাঠি। আজি ক'বলৈ ওলাইছো তেনে এজন শ্ৰম কৰি সফলতাৰ শিখৰত স্থান লাভ কৰা এজন ব্যক্তিৰ কথা। চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদন। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় হৈছে সফলতাৰ মাপকাঠি। দহৰ ভাল চিন্তা কৰাজনৰ বাবে ঈশ্বৰৰ কৃপা দৃষ্টি সদায় বিৰাজমান। তাৰে উদাহৰণ কামৰূপ জিলাৰ এগৰাকী যুৱ সমাজকৰ্মী তথা ব্যৱসায়ী কেশৱ কলিতা। ছাত্ৰাৱস্থাতে মানৱ সেৱাৰ সপোন দেখা কেশৱ কলিতাৰ ইচ্ছা আছিল চিকিৎসক হোৱাৰ। কিন্তু পাৰিবাৰিক দায়িত্ববোধ আৰু অভাৱৰ বাবে সেই সপোন পূৰণ নহল। যেনে তেনে দুবেলা দুমুঠি যোগাৰ কৰা পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈছিল কেশৱ কলিতাই। এখন ফেব্ৰিকেশ্যন ৱৰ্কশ্বপ আৰম্ভ কৰিছিল কোনোমতে। তাৰ পিছতেই ভাগ্যৰ চকৰি ঘূৰিবলৈ লৈছিল কেশৱ কলিতাৰ। সমান্তৰালকৈ চুবুৰীয়া আৰ্তজনৰ বিপদৰ সময়ত যথাসাধ্যে সহায় সহযোগিতাৰ হাত আগবঢ়াইছিল কেশৱে। এইগৰাকী কেশৱ কলিতাই লাহে লাহে জড়িত হৈ পৰিছিল সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে। সমাজকৰ্মী হিচাপে জনপ্ৰিয় হ'বলৈ ধৰিলে কামৰূপ জিলাত। আজি তেওঁৰ ব্যৱসায়ৰ পৰা উপকৃত শতাধিক পৰিয়াল। অৱশেষত কেশৱ কলিতাৰ মানৱ সেৱা সমাজ সেৱাৰ কাম কাজ দৃষ্টিগোচৰ হ'ল GHRPF ৰিচাৰ্চ ইনষ্টিটিউট কৰ্তৃপক্ষৰ। কেশৱ কলিতাৰ সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়ে প্ৰতিষ্ঠানখনে। সৰুতেই মানৱ সেৱাৰ সপোন দেখা যুৱকজনে লাভ কৰিলে ডক্টৰেট উপাধি। সাহিত্য সভা কৰ্মচাৰী পৰিষদ অসম জাৰ্নেলিষ্ট এণ্ড মিডিয়া ফোৰামৰ সৈতেও জড়িত কেশৱ কলিতাক উষ্ম আদৰণি জনালে সকলোৱে। ডক্টৰেট ডিগ্ৰী লাভ কৰি কেশৱ কলিতাই ক'লে, যি পাৰিছো সমাজৰ বাবে কৰিছো, আগলৈ মোৰ দায়িত্ব আৰু বাঢ়িল। গুণমুগ্ধ কৃতজ্ঞতা জ্ঞাপন কৰি ডক্টৰ কেশৱ কলিতাই ক'লে এনেদৰে। হয়, যোৱা 10 ডিচেম্বৰ 2024 তাৰিখে এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ অন্তৰ্গত GHRPF ৰিচাৰ্চ ইউনিভাৰ্চিটি দিল্লী মোক ডক্টৰেট উপাধি প্ৰদান কৰে। আচলতে ডক্টৰেট উপাধি প্ৰদান কৰাৰ আগতে মোক প্ৰায় এমাহমান আগৰ পৰা তেখেতসকলে যোগাযোগত ৰাখিছিলে। মোৰ পৰা বহুত সমল তেখেতসকলে বিচাৰিছিল। তেখেতসকলে কৈছিল যে আপুনি সমাজৰ বহু ক্ষেত্ৰত আগভাগ লোৱা আমি জানিবলৈ পাইছোঁ, এই আপোনাৰ তাত কি সমল আছে আমাক যোগান ধৰিব লাগে। তাৰপিছত মই বিভিন্ন মাধ্যমৰ জৰিয়তে মই সমলসমূহ যোগান ধৰোঁ আৰু 10 ডিচেম্বৰৰ 3 দিনমান আগতে মোক তেখেতসকলে ফোনেৰে জনায় যে আপোনাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ বাবে নিমন্ত্ৰণী পত্ৰ পঠোৱা হৈছে বা নিৰ্বাচিত কৰা হৈছে, আপুনি 10 ডিচেম্বৰত দিল্লীত আহিব লাগে। আৰু সেই উদ্দেশ্য আগত ৰাখি মই 9 ডিচেম্বৰতেই দিল্লীলৈ গৈছিলোঁ আৰু 10 ডিচেম্বৰৰ ৰাতিপুৱাই এটি আটকধুনীয়া দিল্লীস্থিত প্ৰেক্ষাগৃহত ভাৰতবৰ্ষৰ 10গৰাকী ব্যক্তিক আচলতে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা অৰিহণাৰ বাবে। আৰু মোকো সেই তাৰ লগত ডক্টৰেট ডিগ্ৰী আচলতে প্ৰদান কৰে। আৰু মই ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছতেই যথেষ্ট উৎফুল্লিত হৈ পৰিছিলোঁ। মই যেতিয়া নিমন্ত্ৰণী পত্ৰ পাইছিলোঁ তেতিয়াও মোৰ অকণমান সন্দেহ আছিলে যে দিল্লীত কি ধৰণে মোক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব বা এইটো কথাটো সত্যনে মিছা। মই সেইকাৰণে এই কথাটো কাৰো আগতেই প্ৰকাশ কৰা নাছিলোঁ, মাত্ৰ সহধৰ্মিনীক বাহিৰে। আৰু সহধৰ্মিনীক জনাই মই আচলতে দিল্লীলৈ উৰা মাৰিছিলোঁ। আৰু দিল্লীত মই যিটো হলত উপস্থিত হৈছিলোঁ আচলতে মই খুব নিজকে গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ, কিয়নো ভাৰতবৰ্ষৰ বহুকেইগৰাকী স্বনামধন্য ব্যক্তি আহি তাত উপস্থিত হৈছিল। মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰখ্যাত এডভোকেট আৰু বেলুচিস্তানৰ এজন প্ৰসিদ্ধ ৰাজনীতিবিদক তেখেতসকলে আমন্ত্ৰণ কৰিছিল। আৰু এই দুগৰাকী মহান ব্যক্তিৰ হতুৱাই আচলতে মোক ডক্টৰেট ডিগ্ৰীৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰিছিল। কিয়নো যে মোৰ এতিয়া দায়িত্ব আৰু বাঢ়িল নেকি, মোৰ নিজকে প্ৰশ্ন আহিছিল। কিয়নো সমাজৰ বাবে কাম কৰাৰ কাৰণে আচলতে এই ডক্টৰেট ডিগ্ৰীটো প্ৰদান কৰা হৈছিল। আৰু তাৰ পিছৰ পৰাই মই ভাবিছোঁ যে সমাজত এতিয়া মই আৰু অধিকভাৱে যাতে কাম কৰিব পাৰোঁ বা কাম কৰিব লাগিব, তাৰ কাৰণে মোক যিহেতুকে যোগ্য বিবেচিত কৰি এই ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে, সেইকাৰণে মই বেছি চিন্তিত হৈছিলোঁ। আৰু তেতিয়াৰ পৰাই আচলতে মই এটা দৃঢ়মন লৈছিলোঁ। যেতিয়া মই ঘৰলৈ উভতি দিছিলোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক শুভকামনা জ্ঞাপন কৰিবলৈ ঘৰলৈ আহিছিল বা আমন্ত্ৰণ কৰি মোক এই শুভেচ্ছা জ্ঞাপন কৰিছিল। আৰু মই তেতিয়া
দৃঢ় সংকল্প লৈছিলোঁ যে মই বাচি থকা দিন কেইটালৈ সমাজৰ বাবে মই যিখিনি পাৰোঁ মই সমাজৰ লগত মিলি আচলতে কাম কৰি যোৱাৰ এটা প্ৰাণ লৈছিলোঁ। আৰু ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত মই আঁচনি যুগুত কৰিছোঁ যে যিসমূহ স্কুলত ধৰি লওক পানীৰ ব্যৱস্থাৰ অভাৱ আছে বা পাঠ্যপুথিৰ যদি লাইব্ৰেৰীসমূহত অভাৱ আছে মই তেনেকুৱা চিন্তাধাৰা ইতিমধ্যে লৈছোঁ আৰু দিম বুলি এটা চিন্তা চৰ্চা হাতত লৈছোঁ। বা ধৰি লওক য'ত কিতাপ থোৱাৰ বাবে আলমিৰাৰ অভাৱ আছে মই তাত আচলতে আলমিৰা দিয়াৰ কাৰণেও ভাবিছোঁ। যিহেতু মই যিখিনি আজিলৈকে আচলতে সময় অতিবাহিত কৰিলোঁ এই সময়খিনিত মই কিন্তু সমাজৰ বাবে আচলতে বেছি সময় মই দিছোঁ আৰু অনাগত দিনতো মই সমাজৰ বাবে দিম বুলি মই আচলতে মনত দৃঢ় সংকল্প লৈছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7।